নমস্কাৰ। আজিৰ বিষয়টো অলপমান বেলেগ। যোৱা খণ্ডতে মই কৈছিলোঁ যে আজিৰ বিষয়টো হ'ব যে মন্ত্ৰ কি। যোৱা খণ্ডতে মই এইটো কথা কৈ গৈছিলোঁ যে মই অহা খণ্ডত মই মন্ত্ৰ কি তাৰ ওপৰত ক'ম। মন্ত্ৰ মানে প্ৰত্যেকজন দেৱতাৰ কাৰণে বেলেগ বেলেগ মন্ত্ৰ, একে মন্ত্ৰ নহয়। আৰু তাৰোপৰি বেদত অসংখ্য মন্ত্ৰৰ শাৰী আছে, অসংখ্য। আচলতে এই মন্ত্ৰবিলাকত কিহৰ কাৰণে মন্ত্ৰবিলাক ক'ৰ পৰা আৱিষ্কাৰ হ'ল, এই মন্ত্ৰবিলাকত কি বস্তু, আজি আমি এইটো চাম দেই। মন্ত্ৰ মানে কি? মন্ত্ৰ মানে হ'ল, প্ৰথম কথা, মন্ত্ৰ হ'ল ভাইব্ৰেশ্যন। আজি মই যি কথা কৈ আছোঁ, কথা কওঁতে এটা ভাইব্ৰেশ্যন ওলাইছে। সেই মন্ত্ৰ বস্তুটো হ'ল এটা ভাইব্ৰেশ্যন। সেই ভাইব্ৰেশ্যনটো কিহৰ কাৰণে লিখিত ৰূপত যে এনেকেই হ'ব লাগিব, সেইটো ক'ৰ পৰা আহিলে? যে এনেকৈ ৰূপতেই হ'ব লাগিব, ওম, হ্ৰিং, ক্ৰিং, এইবিলাক শব্দ যে এইটো যে ভাইব্ৰেশ্যনটো যে সেই ভাইব্ৰেশ্যনটো ক'ৰ পৰা আহিলে? এই ভাইব্ৰেশ্যন ক্ৰিং বুলিয়ে কিয় ক'ব লগা হৈছে? বা এইজন দেৱতাৰ কাৰণে আমি দেৱতাটো কি বস্তু আমি বুজি পাই গৈছিলোঁ যে এটা তত্ত্ব, সেই তত্ত্বটোৰ কাৰণে এই ক্ৰিং, হ্ৰিং এই শব্দবিলাকত কিয় কয়? তাৰ লগতে আমি আজি এইটো কথাও জানিম যে মই যেতিয়া কথা কওঁ, মই যেতিয়া এই কথা কৈ আছোঁ, মই কথাটো কওঁতে ক'ৰ পৰা এই প্ৰেছাৰটো আহিছে, এই প্ৰেছাৰটো কোনে দিছে, আৰু মই কথা কওঁতে এই কথাটো কিদৰে বায়ুৰ লগত গৈ পেলাই আপোনাৰ কাণত সোমাইছে, আপোনাৰ কাণৰ পৰা গৈ আপোনাৰ মগজুত সোমাইছে, তাতকৈ ওপৰতো গৈছে, সেইটো ক্ৰমে মই কৈ যাম। কিন্তু বৰ্তমান আমি মগজুলৈকে যাওঁ। মই কোৱা কথাটো আপুনি শুনা পাইছে, আপুনি শুনা পাইছে ক'ৰ পৰা? এই বায়ুৰ যোগেদি। কিন্তু বায়ুটোতো মই ঠেলি দিয়া নাই। কেনেদৰে গৈছে এই শব্দখিনি যে গৈছে, ভাইব্ৰেশ্যনটো যে গৈছে, আপোনাৰ কাণত সোমাইছে, আপোনাৰ কাণৰ পৰা আপোনাৰ মগজুৱে পাইছে, কেনেদৰে গ'ল? এই গোটেইখিনি কথা আজি শিকিবলৈ চেষ্টা কৰিম। মন্ত্ৰ কি এই বস্তুটো জনাৰ আগতে আমি প্ৰথম পৃথিৱীৰ সৃষ্টি কেতিয়া হৈছিল, সৃষ্টিৰ আদিতে কি আছিল, ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আদিতে কি আছিল, আমি সেইখিনি কথা জানিব লাগিব। তাৰ পৰাহে আহিব মন্ত্ৰ কি। সাংঘাতিক এটা বিজ্ঞান আচলতে। কিন্তু আমি আচলতে এইটো কৰ্মকাণ্ড বুলি এৰি দিওঁ যে এইটো বামুণ পুৰোহিতৰ কাম, মন্ত্ৰ মাতে, সেৱা কৰিব লাগে, কোনোবা এজন দেৱতাৰ কাৰণে এইটো মন্ত্ৰ মাতিব লাগে। নহয়, এইটো আচলতে আজি বুজি পাম। সৃষ্টিৰ ক্ষেত্ৰত আমাৰ বৰ্তমান বিজ্ঞানে এটা কি কৰিছে, বিগ বেং থিয়ৰীৰ ওপৰত ভৰসা কৰে। যে বিগ বেং থিয়ৰীয়ে কৈছে কি, যে আদিতে অলেখ, তাৰমানে হিচাপ কৰিব নোৱাৰা ধৰণৰ মাছ ভৰ, হিচাপ কৰিব নোৱাৰা ধৰণৰ ডেনচিটি, আৰু হিচাপ কৰিব নোৱাৰা ধৰণৰ টেম্পাৰেচাৰ, সকলোবিলাকত এনেকুৱা ঠাইত থূপ খাই আছিল, য'ত জিৰ' চাইজ জিৰ', ৰেডিয়াছ জিৰ', তাৰমানে আল্টিমেটলি শূন্য, ভলিউমটো শূন্য ভলিউমত একেলগে সকলোবিলাক থূপ খাই আছিল, য'ত সময় আছিল শূন্য, সময় নাছিল, তাত সময় নাছিল, গোটেইখিনি একেলগে থূপ খাইছিল। তাৰপিছত হঠাতে ব্ৰাষ্ট হৈ গ'ল, আৰু তাৰ পৰা আমাৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। এতিয়া প্ৰথম প্ৰশ্নটো, এইটো মই ফেচবুকত দুদিনমানৰ আগতে এইটো কথা লিখিছিলোঁ। আমাৰ ভাৰতীয় আচাৰ্য এগৰাকী আছিল, আচাৰ্য অগ্নিব্ৰত। তেওঁৱে এই ক্ষেত্ৰত ষ্টিফেন হকিন্সলৈ নিজে পত্ৰ লিখিছিল, মেইল কৰিছিল। কিন্তু ষ্টিফেন হকিঙে সেই পত্ৰৰ ৰিপ্লাই বিশেষভাৱে দিবলৈ নোৱাৰিলে। এই কিছুমান কুৱেশ্যন কৰিছিল, তাৰ দুটামান কুৱেশ্যনৰ কথা ক'ম। ৰিপ্লাই বিশেষ নিদিলে, যে এটা ৰিপ্লাই দিলে যে এইবিলাকত কেলকুলেশ্যন কৰিবলৈ আমাৰ হাতত উন্নত সঁজুলি নাই। বছ এইটো কৰিলে, আৰু কৰি পেলাই তেওঁ নিজৰ এই বিগ বেং থিয়ৰীত কিছুমান সাল সলনি ঘটাইছিল। বাৰু যিয়ে নহওক, মূল বিষয়টোলৈ আহোঁ। তাৰপিছত যেতিয়া ব্ৰাষ্ট হৈ যোৱাৰ পিছত ব্ৰহ্মাণ্ডৰ লাহে লাহে এইটো প্ৰসাৰিত হৈ ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। এতিয়া আপোনাক মই এটা কথা কওঁ, ব্ৰাষ্ট ধামাকা, তাৰমানে এটা বুম, এনেকুৱা এটা ধামাকা, সেই ডাঙৰ শব্দ এটাৰ দ্বাৰা কিবা বস্তু সৃষ্টি হ'ব পাৰে জানো? ই সদায় ধ্বংস হয়, সৃষ্টি কেতিয়াও নহয়। এইটো কথা মনত ৰখাব। তাৰমানে কি, আপুনি শুই আছে, ঘপককৈ আপুনি উঠি দৌৰিব পাৰিব নেকি? কওকচোন। পৃথিৱীৰ কোনো বস্তুৱে বা ব্ৰহ্মাণ্ডৰ কোনো বস্তুৱে হঠাতে ফাটি পেলাই সৃষ্টি হ'ব নোৱাৰে। হঠাতে ফাটি কেৱল ধ্বংস হয়।
তাৰমানে আপুনি যেতিয়া শোৱাৰ পৰা উঠাৰ আগমুহূৰ্তত আপোনাৰ শৰীৰত কিছুমান কম্পন অনুভৱ হ'ব, লাহে 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 আপুনি তাৰপিছতহে আপুনি যিমানেই হেৰি নকৰক, দৰকাৰ হ'লে আপোনাৰ কোনোবাই জোৰ জবৰদস্তি মাৰি পেলাই আপোনাক উঠাই দিয়ক, তথাপিও আপোনাৰ তাৰ আগমুহূৰ্তত ক্ষুদ্ৰ এটা কম্পন অনুভৱ হ'ব, সেই কম্পনটোহে আপোনাক জগাব। কেতিয়াও হঠাতে আপুনি দৌৰিবলৈ কোনো বস্তুৱে হঠাতে গাড়ী এখন ষ্টাৰ্ট দিবলৈ হ'লে গাড়ীখনৰ প্ৰথম চাউণ্ডটো যেতিয়া এটা ফ্লাক্সেশ্যন এটা হেৰি হ'ব, বিদ্যুৎ তৰংগ এটা ক্ষুদ্ৰ তৰংগ গৈ প্ৰথম কম্পন দিব লাগিব, তাৰপিছতহে গাড়ীৰ চাউণ্ড হয়। যিকোনো এটা মেচিনো ঠিক তেনেকুৱা, হঠাতে এগালমান গৈ পেলাই কেতিয়াও আপোনাৰ ডাঙৰ শব্দ কৰিবলৈ আপোনাৰ কেতিয়াও ষ্টাৰ্ট নহয়। গতিকে কথাটো তেনেকুৱা যে কোনো বস্তুৱে দৰাচলতে ডাঙৰকৈ শব্দ হৈ পেলাই কেতিয়াও সৃষ্টি হ'ব নোৱাৰে, প্ৰথম কথা। তাৰপিছত 2 নম্বৰ কথা যে বিগ বেং থিয়ৰীত যে জিৰ' ভলিউম, তাৰমানে একো নাই, শূন্য ঠাইটুকুৰত এই গোটেইখিনি বস্তু একেলগে অসংখ্য হিচাপ কৰিব নোৱাৰা ধৰণৰ বস্তু একেলগে থোপ খাই আছিল। এতিয়া ধৰক এই ৰুমটোত মই ক'লোঁ যে আপুনি 100জন মানুহক এই ৰুমটোৰ ভিতৰত সোমোৱাই দিয়ক, 100জন মানুহক এই ৰুমটোৰ ভিতৰত সোমোৱাই দিয়ক। তেতিয়া আপুনি মোক ক'ব যে ৰুমটো আচলতে চাইজটো কিমান। তেতিয়া মই আপোনাক ক'ম যে ৰুমটোৰ চাইজটো 0, তাৰমানে ৰুমটোত থাকিবলৈ জেগাই নাই, তাত আপুনি 100জন মানুহক সোমোৱাওক। সম্ভৱনে? অসম্ভৱ। আমাৰ ভাৰতীয় বৈজ্ঞানিক আচাৰ্য অগ্নিব্ৰত তেওঁৱে ষ্টিফেন হকিংছক এইখিনি কুৱেশ্যনকে সুধিছে। অসম্ভৱ জেগা এটাই অসম্ভৱ ঠাই এটুকুৰত কেনেকৈ এই মানুহ সোমাব পাৰিব। ঠিক তেনেকৈ যদি মানুহ সোমাব নোৱাৰে য'ত শূন্য জেগা এটুকুৰত, শূন্য ঠাই এটুকুৰত, তেনেহ'লে ইমানখিনি টেম্পাৰেচাৰ, ইমানখিনি ডেঞ্চিটি, ইমানখিনি ভৰ কেনেকৈ সোমাই আছে। তাৰপিছত 2 নম্বৰ কথা, কোনোবা এটা বস্তু যেতিয়া আপুনি ভাগিবলৈ কাৰণে বস্তুটোৰ চাৰিওকাষে অকণমান হ'লেও স্পেচ থাকিব লাগিব। তাৰমানে ধৰক এটা আলমাৰীটো যদি আপোনাক মই লৰাবলৈ দিওঁ, আলমাৰীটোৰ চাৰিওকাষে অকণমান হ'লেও জেগা থাকিব লাগিব, তেতিয়াহে আপুনি আলমাৰীটো লৰাব পাৰিব। আলমাৰীটোৰ চাৰিওকাষে জেগা যদি নাথাকে আপুনি লৰাব কেতিয়াও নোৱাৰে, প্ৰথম কথা। গতিকে যদি লৰাব নোৱাৰে তেতিয়া নলৰাকৈ এইটো বস্তু ফাটিব কেনেকৈ? আলমাৰীটো আপোনাক মই লৰাই পেলাই আপোনাৰ আলমাৰীটো খুলিব দিছোঁ, আপুনি তাৰ আগতে আলমাৰীটো লৰাব দিছে, এটা শিল ভাঙিব দিছে, শিলটো ভাঙাৰ আগতে শিলটো লৰিবলৈ কিছুমান অকণমান ক্ষুদ্ৰ হ'লেও জেগা লাগিব। জেগা নহ'লে সেই শিলটো লৰিব কেতিয়াও নোৱাৰে, আৰু নলৰিলে কেতিয়াও ফাটিব নোৱাৰে। গতিকে যদি সকলোবিলাক থোপ খাই একেলগে আছিলে তেতিয়াহ'লে ফাটিবলৈ সেই জেগা ক'ত পালে? তাৰপিছত বিগ বেং থিয়ৰীত আছিল শূন্য সময় য'ত নাছিল। সময় হ'ল গতিৰ এটা ৰূপ। সময় মানে আমি যি মিনিট, ছেকেণ্ড, ঘণ্টা কওঁ, এইবিলাকতো সময় নহয়, এইবিলাক সময় জোখাৰ এটা মাপ। যেনেকৈ মই আপোনাৰ 1 কেজি চাউল বুলি কওঁ, কেজিটো চাউল নহয়, চাউলটো চাউলেই, কেজি হ'ল চাউলটোৰ জোখাৰ এটা মাপ। ঠিক তেনেকৈ সময় জোখাৰ এটা সাধাৰণ মাপ হ'ল মিনিট, ছেকেণ্ড, ঘণ্টা। সময়টো গতি, মুভমেণ্ট, যি আগলৈ গৈ থাকে, সেইটো হ'ল সময়। গতিকে সময় জোখাৰ এটা মাপ। এতিয়া যদি সেই গতিটো যদি নাই, তেতিয়াহ'লে গতি নাথাকাকৈ এই বস্তুটো ফাটিল কেনেকৈ? গতি মানে ফ'ৰ্চ, হেঁচা। সেই হেঁচা যদি কোনেও নিদিয়ে বস্তু ফাটিল কেনেকৈ? এইখিনি কুৱেশ্যন সুধিছিল। এইখিনি মানে ইয়াতকৈ আৰু বহুত কুৱেশ্যন আছিল। তাৰপিছত মেইন কুৱেশ্যনকেইটাখন এইকেইটা আছিল, কিন্তু হকিংছৰ পৰা বিশেষ ৰিপ্লাই নাপালে। এতিয়া আমি আমাৰ বিষয়লৈ আহোঁ। আমাৰ যি বৈদিক বিজ্ঞানত আচলতে এই সকলোবিলাক উত্তৰেই আছে। বৈদিক যি বিজ্ঞান, এয়া অতীজৰে পৰা আৰু বৈদিক বিজ্ঞানত এইবিলাক লিখা হৈ আছে। ইয়াৰ গোটেই কমপ্লিট বিজ্ঞান লিখা আছে, সৃষ্টি কেনেকৈ হৈছিল, আৰু এই সেইবিলাক সম্পূৰ্ণবিলাকত আছে বেদত কোড হিচাপত আছে। সেই কোড আমি ভাগিব পাৰিলে আমি কমপ্লিট বিজ্ঞান জানিম। এতিয়া আৰু বহুত বৈজ্ঞানিকে কি কৰে, ষ্ট্ৰিং থিয়ৰী ফ'ল' কৰে। বহুতে ষ্ট্ৰিং থিয়ৰীক না কৰে, বহুতে ফ'ল' কৰে। বিগ বেং থিয়ৰী আৰু ষ্ট্ৰিং থিয়ৰী কি? ষ্ট্ৰিং থিয়ৰী মানে হ'ল যে যদি কোনো এটা পদাৰ্থ যদি আমি ভাঙি গৈ থাকোঁ এনেকুৱা এটা অৱস্থা পামগৈ যে সেই পদাৰ্থৰ ওপৰত নাথাকি লাহে লাহে কম্পন ৰূপত আহিব।
বুজি পালেনে? এইটো হ'ল ষ্ট্ৰিং থিয়ৰী, বৰ্তমানৰ বিজ্ঞানৰ এটা ষ্ট্ৰিং থিয়ৰী। ষ্ট্ৰিং থিয়ৰী তাৰমানে কি, মই ধৰক এটা পদাৰ্থ ভাগিলোঁ, প্ৰথম পদাৰ্থটো ভাগাৰ লগে লগে পদাৰ্থটো কি হ'ল, মলিকুলাৰ ৰূপত পাম, তাৰপিছত এটমিক ষ্টেট পাম, তাৰপিছত আহিব ইলেক্ট্ৰন, প্ৰ'টন, নিউট্ৰন। মই ভাগি গৈ আছোঁ পদাৰ্থটো, ভাগি তাৰপিছত কোৱাৰ্ক এনেদৰে বহুতবাৰ ভাগাৰ পিছত লাহে লাহে তাক এটা অৱস্থিতি নাইকিয়া হৈ কি হ'ল লাহে লাহে এটা কম্পনলৈ সৃষ্টি হ'ব। তাৰমানে সেই পদাৰ্থটো ভাগি থাকিলে এটা কম্পন, আৰু কম্পন থাকিবলৈ হ'লে এটা মিডিয়াম লাগিব। কম্পন য'ত কপাৰ কাৰণে এটা মিডিয়াম লাগিব। সেই মিডিয়ামটো হ'ল, তাৰপিছত সেইটো যেতিয়া সেই মিডিয়ামটো ক'ত থাকিব, প্ৰকৃতি বুলি কয়, বাৰু সেইটো পিছৰ কথা। তাৰপিছত কম্পনৰ পিছত গৈ আকাশ তত্ত্ব পাম, আকাশ তত্ত্বৰ পাছত মনস্তত্ত্ব পাম, মনস্তত্ত্বৰ পিছত অহংকাৰ তত্ত্ব পাম, তাৰপিছত মহত্তত্ত্ব পাম, আৰু শেষত গৈ প্ৰকৃতি তত্ত্ব মানে য'ত তাৰ একো লক্ষণেই নাই কিন্তু সি আছে, এনেকুৱা এটা অৱস্থাত পামগৈ। যেনেকৈ এটা ৰুমত অসংখ্য ল'ৰা ছোৱালী শুই আছে, একেলগে শুই আছে, সৰু ল'ৰা ছোৱালীৰ কথা কৈছে, অসংখ্য শুই আছে। এই ল'ৰা ছোৱালীখিনি শুই থকা অৱস্থাত আপোনাক যদি মই কওঁ ল'ৰা ছোৱালীখিনিৰ চৰিত্ৰ কি, ক'ব পাৰিবনে? আপুনি কেতিয়াও ক'ব নোৱাৰে। কিন্তু সেই ল'ৰা ছোৱালীখিনি যেতিয়া সাৰ পোৱাৰ লগে লগে আপুনি প্ৰত্যেকৰে থকাৰ লক্ষণবিলাকত চাই প্ৰত্যেকৰে চৰিত্ৰবিলাকত আপুনি ক'ব পাৰিব। ঠিক এনেকুৱা ধৰণৰ সম্পূৰ্ণ সুপ্ত অৱস্থাত থকাটোৱে হ'ল প্ৰকৃতি তত্ত্ব। যেনে কোনো এটা পদাৰ্থ ভাঙি শেষত যেতিয়া বিলীন হৈ যাব, নাইকিয়া অৱস্থা, তাৰমানে নাই বুলি আমি ক'ব পৰা সমপৰ্যায় হ'বগৈ, সেয়ে হ'ল প্ৰকৃতি তত্ত্ব। আৰু আমাৰ যি বৈদিক ফিজিক্স, যি বেদে এই ষ্ট্ৰিং থিয়ৰীৰ এই সিদ্ধান্তটো ফ'ল' কৰে। তাৰমানে একচুৱেলি ষ্ট্ৰিং থিয়ৰী সেই বেদৰ সিদ্ধান্তটো ফ'ল' কৰা বুলি ক'ব পাৰি। ষ্ট্ৰিং থিয়ৰীটো বহুত পিছৰ থিয়ৰী। এতিয়া আমাৰ বেদৰ মতে কি? বেদৰ মতে প্ৰথমতে যেতিয়া কমপ্লিট একো নাছিল, ব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱা নাছিল, একো নাছিল, সম্পূৰ্ণ এনেকুৱা এটা এটুকুৰা ঠাই আছিল য'ত সৃষ্টি আদিতে, যাক প্ৰকৃতি বুলি ক'ব পাৰে। তাৰমানে সকলোবিলাক শুই আছিল। তাৰমানে আপোনাৰ মোৰ কল্পনাৰ বহুত বাহিৰত ভগৱান মনু যি মহৰ্ষি আছিল, তাৰপিছত ভগৱান মহৰ্ষি শিৱ, মহৰ্ষি ব্ৰহ্মা, এইসকল আমাৰ দেৱতা নহয় দেই, এইসকল হ'ল আমাৰ ঋষি, মহৰ্ষি, বৈজ্ঞানিক বুলি ক'ব পাৰি। মহৰ্ষি ব্ৰহ্মা, বিষ্ণু, শিৱ, তাৰপিছত ভগৱান মনু, এইসকলে সেই প্ৰকৃতিৰ এই ৰূপটোক যে অব্যক্ত বুলি কৈছে। অব্যক্ত তাৰমানে যাক ব্যাখ্যা কৰিব নোৱাৰি, যাক জানিব নোৱাৰি। কাৰণ পদাৰ্থবিলাকতৰ গুণবিলাকত তাৰমানে জিৰ'ৰ সমানুপাতিক। তাৰমানে সেই মই যে কৈছোঁ যে বাচ্ছাবিলাক সমানে শুই আছে, শুই থকা অৱস্থাত আপুনি একো গম নাপায় সেই বাচ্ছাবিলাকৰ প্ৰকৃতি। ঠিক সেই অৱস্থাটো হ'ল প্ৰকৃতি। সেই অৱস্থাটো প্ৰকৃতি, তাৰমানে মলেকুলৰ একদম নেচাৰেল অৱস্থাটো হ'ল প্ৰকৃতি। প্ৰথম ব্ৰহ্মাণ্ড বেদৰ মতে আহি গ'লোঁ। এতিয়া প্ৰথম ব্ৰহ্মাণ্ড সেই শ্লিপিং মুডত আছিল। প্ৰকৃতিৰ সকলোবিলাক অৱস্থা শূন্য, একো নাছিল, পোহৰ সময় সকলোবিলাক শূন্য, য'ত ইনফিনিটি ভলিউম স্পেচ আছিল, কিন্তু চব শূন্য। তাত লাইটো শূন্য, টেম্পাৰেচাৰ শূন্য, মাছ শূন্য, এনাৰ্জি শূন্য, ফ'ৰ্চ শূন্য, গতি, চাউণ্ড, টাইম সকলোবিলাকত শূন্য আছিল। কিন্তু এইটো নহয় যে সেইবিলাক নাছিল। মই আপোনাক ক'লোঁ নহয়, ষ্ট্ৰিং থিয়ৰী যেনেকৈ সকলোবিলাক ভাগি এটা অৱস্থাত, এনেকুৱা এটা অৱস্থাত পোৱা যাবগৈ যে তাত একোৱেই নাই, ঠিক তেনেকুৱা অৱস্থাত আছিল। তাৰপিছত সেই সাম্য অৱস্থাত যেতিয়া সেই প্ৰকৃতি সেই সাম্য অৱস্থাত আছিল, একো নাথকা অৱস্থাত আছিল, তেতিয়া কি হৈছিল, তাত এটা ক্ষুদ্ৰ এটা ভাইব্ৰেশ্যন সৃষ্টি হ'ল। ম এই তিনিটা শব্দ একেলগে যে কৰি পেলাই যেতিয়া এটা ভাইব্ৰেশ্যন উৎপন্ন হয়, যিটো ওম বুলি কয়, ওমৰ আটাইতকৈ ক্ষুদ্ৰ এটা ভাইব্ৰেশ্যন হ'ল, তাক পৰা ওম বুলি ক'ব পাৰি। পৰা ওম ৰশ্মি, এইটো বেদত পৰা ওম ৰশ্মি হিচাপত নামাকৰণ কৰা হৈছে, ভাইব্ৰেশ্যনটো ৰশ্মি হিচাপত নামাকৰণ কৰা হৈছে। গতিকে সেই ভাইব্ৰেশ্যনটো প্ৰথম একেলগে সকলো জেগাতে উৎপন্ন হ'ল, সেই প্ৰকৃতিৰ সকলো জেগাতে, যে এইটো নহয় যে এটাই উৎপন্ন হৈছে ভাইব্ৰেশ্যনো নহয়, সকলো জেগাতে সকলো সময়তে একে হেৰিতে উৎপন্ন হ'ল ভাইব্ৰেশ্যন। আৰু সেই ভাইব্ৰেশ্যনটোৱে প্ৰথম কাল নামে নামাকৰণ কৰা হৈছে। সেই ভাইব্ৰেশ্যনে প্ৰথম গতিৰ আদি অৱস্থা, এই আমাৰ সময়ৰ আদি অৱস্থা হ'ল সেই ওম ৰশ্মিয়ে যিটো ভাইব্ৰেশ্যন উৎপন্ন কৰিলে। কালৰ জাগ্ৰত ৰূপ বুলি কয়,
তাৰপিছত সেই ভাইব্ৰেশ্যনটো লাহে 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 কি হ'ল, যেনেকৈ সন্তান জন্ম আগমুহূৰ্তত প্ৰথম মাহত যেতিয়া গৰ্ভত সন্তান স্থিতি লয়, এটা বেলেগ এটা চেঞ্জ হয়, আমাৰ দেহৰ ভিতৰত এটা চেঞ্জ হয়, ঠিক তেনেদৰে এটা চেঞ্জ হ'বলৈ ধৰিলে। এই যেতিয়া ওম ভাইব্ৰেশ্যনটো উৎপন্ন হ'ল, সেই তেনেদৰে এটা তাৰমানে প্ৰকৃতিয়ে ষ্টাৰ্ট হ'বলৈ, কিবা এটা অৱস্থা, কিবা এটা সৃষ্টি হ'বলৈ আৰম্ভ কৰিবলৈ ধৰিলে সেই ওম ৰশ্মিটোৱে যেতিয়া এটা ভাইব্ৰেশ্যন উৎপন্ন হ'ল, আৰু সেই ওম ৰশ্মিটোৱে ঈশ্বৰ বুলি কয়। সেই বেদত কয় ওম ৰশ্মি হ'ল আমাৰ সৃষ্টিকৰ্তা, আমাৰ ঈশ্বৰ। সিয়ে প্ৰথম ভাইব্ৰেশ্যনটো দিলে আৰু নিজে নিজে ভাইব্ৰেশ্যনটো হ'ল। সেইটো কাৰণে ই ক'ৰ পৰা হ'ল সেইটো কোনো লিখিত ৰূপ নাই, গতিকে বা কোনো নাজানে। গতিকে সেই ওম ৰশ্মি, এই ওম ৰশ্মিটো আমাৰ সকলোতে বিস্তৃত, সেইটো কাৰণে ওম ৰশ্মিক সৃষ্টিকৰ্তা বুলি কয়। বাৰু সেইটো পিছৰ কথা। তাৰপিছত ওম ৰশ্মি যেতিয়া সেই ভাইব্ৰেশ্যনটো উৎপন্ন হ'ল, সেই ভাইব্ৰেশ্যনটোৱে প্ৰথম যি অৱস্থাটো প্ৰাপ্ত হ'ল যে মই কিবা এটা কৰিবলৈ লৈছোঁ, কিবা এটা চেঞ্জ হৈছে, যেনেকৈ মই কৈছোঁ সন্তান জন্ম হোৱাৰ আগমুহূৰ্তত বা সন্তান গৰ্ভস্থিতি লোৱাৰ আগমুহূৰ্তত যিটো চেঞ্জ হয়, ঠিক তেনেদৰে এটা চেঞ্জ হ'ল। সেই চেঞ্জটোক কোৱা হয় মহত্তত্ব। মহত্তত্ব বুলি কয়। সেইখিনি সময়লৈকে সেই ভাইব্ৰেশ্যনটো একেই আছে। তাৰপিছত মহত্তত্বৰ পিছত অহংকাৰ তত্ত্ব, তাৰমানে লাহে 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 বস্তুটো লাহে 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 বাঢ়ি বাঢ়ি যাবলৈ ধৰিলে, এক্টিভ হ'বলৈ গৈ থাকিলে। অহংকাৰ তত্ত্ব, অহংকাৰ তত্ত্বৰ পিছতে অহংকাৰ তত্ত্বৰ পিছতে হ'ল মনস্তত্ত্ব। এতিয়া মনস্তত্ত্বতে এই বস্তুটোক, এই কাৰ্যপ্ৰণালীটো যিটো ভাইব্ৰেশ্যন আছিল, যেনেকৈ ধৰক এটা পুখুৰীত এটা শিল পেলাই দিলোঁ, এই ঢৌটো যে সমান লেভেলৰ ঢৌ, এই মনস্তত্ত্বটোলৈকে ওম ৰশ্মিৰ যিটো ভাইব্ৰেশ্যন যিটো এক্টিভনেছৰ ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যনটো সমান থাকিলে। এতিয়া মনস্তত্ত্বৰ পৰা মনস্তত্ত্বলৈকে বিশেষ একো কাম কৰিব পৰা নাই, সেই খালি এক্টিভ হৈছে। এক্টিভ হোৱাৰ পিছত সেই সময় কাল এক্টিভ হৈছে, এক্টিভ হোৱাৰ পিছত সি একো কৰিব পৰা নাই। তেতিয়া কি হ'ল, সি ওম ৰশ্মি আৰু ডাঙৰ হ'ল। তাক কোৱা হয় আপোনাৰ পশ্বন্তী ওম ৰশ্মি। তাৰমানে ওম ৰশ্মিটো যিটো ভাইব্ৰেশ্যন আছে সেই অকণমান বেছি হৈ গ'ল। একেই এইখিনিলৈকে ওম ৰশ্মি সেই ভাইব্ৰেশ্যনটো সমান আছিল, কিন্তু সেই সমান ভাইব্ৰেশ্যনটো তাৰপিছত অকণমান বাঢ়ি গ'ল, তাক পশ্বন্তী ওম ৰশ্মি বুলি কোৱা হয়। সেই মনস্তত্ত্বটো মানে কি জানেনে? মন। আমাৰ সেই যি ব্ৰহ্মাণ্ডৰ যি মনস্তত্ত্ব, সেই মনস্তত্ত্বৰ ক্ষুদ্ৰ এটা অংশ হ'ল আমাৰ মন। আমাৰ যে মনত যে অহৰহ চিন্তা আহি থাকে, এইটো এটা ভাইব্ৰেশ্যন। এই মনস্তত্ত্বৰ ক্ষুদ্ৰ অংশটোহে আমাৰ মগজুত আকৰ্ষণ হয়। বহুত অসংখ্য মন ভৰি আছে সেই মনৰ যিটো ভাইব্ৰেশ্যন, সেইটো কাৰণে আমাৰ মনৰ ভাইব্ৰেশ্যনটো অহৰহ আহি থাকে। আপুনি স্থিৰ কৰিব নোৱাৰে মনৰ ভাইব্ৰেশ্যনটো, আৰু স্থিৰ কৰিবলৈ হ'লে আপুনি প্ৰাণায়াম কৰিব লাগিব। আৰু সেইটো বেলেগ অধ্যায়, সেইটো পিছৰ খণ্ডটোত পাৰিলে ক'ম, যে আমাৰ অস্ত্ৰ শস্ত্ৰ কি হয়, কেনেদৰে বনোৱা হৈছিল, সেইটো পিছৰ অধ্যায়টো পাৰিলে ক'ম। এই মনস্তত্ত্বটোৱে মেইন কাৰণ। এই মনস্তত্ত্বৰ অসংখ্য ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যনটোৰ ক্ষুদ্ৰ অংশ আমাৰ মনত থাকে। মই যিটো মন কৰোঁ, সেই মনটোৱে হ'ল সেই মনটো, এই ব্ৰহ্মাণ্ডৰ মনটো। আমাৰ মনত এনেই ভাইব্ৰেশ্যন কিছুমান আহি থাকে। আমি মনত চিন্তা, মগজুত প্ৰত্যেক মুহূৰ্ততে বিভিন্ন ধৰণৰ চিন্তা এনেই আহি নাথাকে, এই ভাইব্ৰেশ্যনটোৰ কাৰণে। সেইটোৱে ভাইব্ৰেশ্যনটো ক্ষুদ্ৰ অংশহে আমাৰ মগজুৰ ওচৰত থাকে। বাৰু সেইটো পিছত এই মনস্তত্ত্বতে প্ৰথম বাক ৰশ্মি উৎপন্ন হ'ল। তাৰমানে শব্দৰ যিটো ভাইব্ৰেশ্যন, শব্দ ওলাওঁতে যিটো ভাইব্ৰেশ্যন উৎপন্ন হ'ব লাগে, সেই শব্দৰ ওলাওঁতে যিটো ভাইব্ৰেশ্যন উৎপন্ন হ'ব লাগে, সেই মনস্তত্ত্বটো হ'ল। কাৰণ এই ওম ৰশ্মিটো জোখতকৈ অকণমান বেছি বেগ দিলে, স্পীডটো অকণমান বেছি কৰি দিলে, কম্পনাংকটো। ওম ৰশ্মিয়ে কম্পনাংক বেছি হ'লে ওম ৰশ্মি কণ্ট্ৰল কৰি আছে সকলোতে, গতিকে তাত ভাইব্ৰেশ্যন। গতিকে মনস্তত্ত্বটোৱে প্ৰথম কি হয়, আমাৰ মগজুৰ লগত কানেক্ট থাকে, আৰু তাৰ ফলত আমাৰ মুখৰ পৰা শব্দ ওলায়। এই মনস্তত্ত্বটোৰ কাৰণে আমাৰ মুখৰ পৰা শব্দ ওলায়। মনস্তত্ত্বটোৱে বাক ৰশ্মি উৎপন্ন কৰিলে, আৰু তাত লগত বিভিন্ন চন্দ্ৰৰশ্মি বুলি কয়, বিভিন্ন ভাইব্ৰেশ্যন উৎপন্ন কৰিলে সেই মনস্তত্ত্বটোৱে। কাৰণ ই এক্টিভ কৰালে, এই ওম ৰশ্মি এক্টিভ কৰাৰ লগে লগে বিভিন্ন ভাইব্ৰেশ্যন ওলালে। তাৰ লগতে আমাৰ এই বিভিন্ন শব্দ ওলালে, শব্দৰ ৰূপান্তৰ হ'ল, যিটোৰ পৰা আমাৰ মুখেৰে আমি কথা ক'ব পৰা হ'ল। শব্দ আমি মুখেৰে এতিয়াও আমাৰ মুখৰ কথা আহাই নাই। মই জাষ্ট এটা উদাহৰণ দিছোঁ। শব্দ তাৰমানে ভাইব্ৰেশ্যন, অসংখ্য ভাইব্ৰেশ্যন উৎপন্ন হয়, আৰু সেই অসংখ্য ভাইব্ৰেশ্যনৰ ভিতৰতে প্ৰাণ, উপান, অদান এই ভাইব্ৰেশ্যনবিলাকো থাকিলে, যিবিলাকে আমি যে প্ৰাণ বুলি কওঁ, যে আমি যে
মৰিলে আমাৰ প্ৰাণবায়ু ওলাই যোৱা বুলি কয়। সেই ভাইব্ৰেশ্যনটো সেই মনস্তত্ব, সেই মনে কণ্ট্ৰল, মনৰ ভিতৰৰ পৰা সেই ভাইব্ৰেশ্যনটো উৎপন্ন হ'ল। মনৰ যিটো ভাইব্ৰেশ্যন, মনস্তত্ব বুলি কয়, সেই ভাইব্ৰেশ্যনটোৰ পৰা প্ৰাণ ৰশ্মি উৎপন্ন হ'ল। এতিয়া আমাৰ মানুহ সৃষ্টিৰ কথা কোৱাই নাই, এতিয়া মই ব্ৰহ্মাণ্ডৰ কথা কৈ আছোঁ। তাৰপিছত এনেদৰে বিভিন্ন ৰশ্মি উৎপন্ন হ'ল, আৰু সেই বিভিন্ন ৰশ্মি চব এটা নিৰ্দিষ্ট পথত খেলি মেলি এনেকুৱাকৈ থকা হ'ল। এই ৰশ্মিবিলাকত সকলোবিলাক ৰশ্মি, গোটেইবিলাক ৰশ্মি একেলগে কি হোৱা হ'ল? আকাশ তত্ত্ব, মানে স্পেচ। আমি যি আকাশ দেখা পাওঁ, এই আকাশ আচলতে বৰ্তমানৰ বিজ্ঞানীসকলে কয় যে আকাশত ধূলি বালি বিভিন্ন ধৰণৰ বস্তু থাকে। ভুল কথা কমপ্লিট। আকাশখন হ'ল বিভিন্ন ভাইব্ৰেশ্যনেৰে ভৰপূৰ। এই ভাইব্ৰেশ্যনবিলাকতে ভৰপূৰ, আৰু সেই ভাইব্ৰেশ্যনবিলাকৰ পৰা গ্ৰেভিটেশ্যনৰ প্ৰথম আৰম্ভ হ'ল, গ্ৰেভিটেশ্যন। আৰু তাৰপিছত আকাশ তত্ত্বৰ পিছত বায়ু তত্ত্ব আৰম্ভ হ'ল, তাৰপিছত অগ্নিতত্ত্ব আৰম্ভ হ'ল। এনেদৰে এক্টিভ হৈ গৈ আছে। সেই অগ্নিতত্ত্বতে ফটন, ইলেক্ট্ৰমেগনেটিক ৱেভ, চাৰ্জ ইত্যাদি উদ্ভৱ হ'ল। আৰু সেই ফটনেই হ'ল আমাৰ সূৰ্য, আমাৰ নক্ষত্ৰ বনাবলৈ প্ৰথম আৰম্ভ কৰিবলৈ ধৰিলে অগ্নিতত্ত্বৰ পিছতে আমাৰ হ'ল কস্মিক মেঘ আৰম্ভ হ'ল। এটা এটাকৈ বাঢ়ি গৈ আছে। কস্মিক মেঘ আৰম্ভ হ'ল। কস্মিক মেঘ আমি যে নিহাৰিকা বুলি কওঁ, যিটো নেবুলা নিহাৰিকা বুলি কওঁ, সেই নিহাৰিকা হ'ল কস্মিক মেঘ। তাত সেই নিহাৰিকাৰ ভিতৰত নিহাৰিকাই বিভিন্ন আমাৰ গ্ৰহ নক্ষত্ৰ তৈয়াৰ কৰে। সেই কস্মিক মেঘত তাত জলতত্ত্ব আৰম্ভ হ'ল, জলতত্ত্ব ষ্টাৰ্ট হ'ল। সেই কস্মিক মেঘত এক্টিভ হৈ গৈ আছে। তাৰমানে সেই ৰশ্মি কণ্ট্ৰল কৰি গৈ আছে, ই এক্টিভ হৈ গৈ আছে। সেই জলতত্ত্বৰ ভিতৰতে সূৰ্য আদি গ্ৰহ নক্ষত্ৰ নিৰ্মাণ হ'ল। তৰা, সূৰ্যটো এটা নক্ষত্ৰ, সেই তৰাবিলাকতে হ'ল সূৰ্য, বিভিন্ন ধৰণৰ জেগাত থকা সূৰ্য। আচলতে তৰা নিউক্লিয়াৰ ফিউজন আৰম্ভ হৈ কৰিলে কি, এই যিবিলাক গ্ৰহ থাকে তাত তৰাবিলাক নিউক্লিয়াৰ ফিউজন আৰম্ভ হ'ল। গ্ৰহবিলাকত এই যিবিলাকত নিউক্লিয়াৰ ফিউজন আৰম্ভ হোৱাৰ লগে লগে এই নক্ষত্ৰবিলাকৰ চাৰিওফালে গ্ৰহবিলাকক ঘূৰা আৰম্ভ কৰিলে, বিভিন্ন ধৰণৰ গ্ৰহ ঘূৰা আৰম্ভ কৰিলে। কিন্তু প্ৰথম অৱস্থাত গ্ৰহবিলাকে কোনো কণ্ট্ৰল নাছিল। যেনেকৈ আপুনি মোক নোকোৱালৈকে আপুনি মোক ক'লে যে মোৰ চাৰিওফালে ঘূৰা, মই কোনো নিৰ্দিষ্ট সীমা নাই, মই আপোনাৰ চাৰিওফালে দৌৰি ঘূৰি আছোঁ। কিন্তু আপুনি মোক লাহে লাহে কণ্ট্ৰল কৰিলে যে মই এই আঁচডাল যে দিছোঁ যে এই আঁচডালৰ চাৰিওকাষেহে ঘূৰা। বছ লাহে লাহে মই সেই শিকিব ল'লোঁ আপোনাৰ চাৰিওফালে ঘূৰিবলৈ। ঠিক তেনেকুৱা ধৰণৰ প্ৰথমতে গ্ৰহ নক্ষত্ৰবিলাকৰ চাৰিওফালে যে কোনো নিৰ্দিষ্ট পথ নাছিল যে এনেকৈয়ে ঘূৰিব লাগিব, তেনেকুৱা নাছিল। বিভিন্ন খেলি মেলিৰে সেই নক্ষত্ৰবিলাকৰ চাৰিওফালে ঘূৰিব ধৰিলে। আৰু লাহে লাহে ই বৈদিক ফিজিক্স মতে এই 60টা ৰিভলিউশ্যন পাৰ হৈছিল সেই নিজৰ কক্ষপথত আহিবলৈ। গ্ৰহ নক্ষত্ৰবিলাকৰ এটা নক্ষত্ৰৰ চাৰিওফালে ঘূৰিবলৈ 60টা ৰিভলিউশ্যন পাৰ হৈ গৈছিল। আৰু সেই সম্পূৰ্ণ গোটেই বস্তুটো কণ্ট্ৰল কৰিছিল ওম ৰশ্মিয়ে। এই গ্ৰহ নক্ষত্ৰবিলাকত আৱিষ্কাৰ হোৱাৰ কাৰণটো হ'ল তাৰপিছত লাহে লাহে ই হ'ল পৃথিৱী তত্ত্ব আৰম্ভ হ'ল। যে আমাৰ পৃথিৱীত প্ৰাণ আহিলে, পৃথিৱী তত্ত্ব আৰম্ভ হ'ল। তাত প্ৰাণ আহিলে, আৰু পৃথিৱী প্ৰথম অৱস্থাত জলে আছিল, সেইটো কাৰণে জল তত্ত্ব জলে আছিল। তাৰপিছত লাহে তাত সেইটো আৰু সকলোবিলাকে জানে পৃথিৱীত কেনেদৰে হেৰি হ'ল। এতিয়া ইয়াৰ লগত মন্ত্ৰৰ কি সম্পৰ্ক? এতিয়া এই যিবিলাকত ভাইব্ৰেশ্যন আকাশত থাকিলে, আকাশত ভাইব্ৰেশ্যনবিলাকত অতীজৰ এই ঋষিসকলে, অতীজৰ যি 4জন ঋষি আছিল, 4জন ঋষিয়ে 4খন বেদ উলিয়াইছিল। তেওঁলোকে সেই ভাইব্ৰেশ্যনবিলাকক অনুভৱ কৰিব ল'লে। ধ্যানত বহি তেওঁলোকে সেই ভাইব্ৰেশ্যনবিলাক অনুভৱ কৰিলে। কোনটো ভাইব্ৰেশ্যন কি, তেওঁলোকে সেই অনুভৱ কৰি সেই ভাইব্ৰেশ্যনবিলাক কালেক্ট কৰিলে, আৰু কালেক্ট কৰি তেওঁলোকে থুপ কৰিবলৈ ইয়ে হ'ল বেদ। সেই ভাইব্ৰেশ্যনবিলাকতে দৰাচলতে হ'ল বেদ, আৰু সেইবিলাকেই হ'ল মন্ত্ৰ। আৰু সেয়াৰ পৰাই সংস্কৃত ভাষা আৰম্ভ। সংস্কৃত ভাষা বেলেগ একো নহয়, এই ভাইব্ৰেশ্যন, ব্ৰহ্মাণ্ডৰ ভাইব্ৰেশ্যনৰ কালেকশ্যন হয় সংস্কৃত ভাষা। এতিয়া আপুনি হয়তো এটা কথা ক'ব পাৰে যে বেদততো একেটা মন্ত্ৰ, ধৰক ওম মন্ত্ৰটো বহুতবাৰ লিখা আছে। তেতিয়াহ'লে ঋষিসকল কি পাগল আছিল নেকি যে ওম মন্ত্ৰটো বহুতবাৰ লিখিছিল? এতিয়া মন্ত্ৰ কি, মূল বিষয়টো আহিম। এতিয়া এই প্ৰত্যেকটো শব্দৰ যিটো ভাইব্ৰেশ্যন বিভিন্ন জেগাত পোৱা যাব। বিভিন্ন মন্ত্ৰত প্ৰত্যেকটো ভাইব্ৰেশ্যন, ধৰক হিৰিং কওঁ, হিৰিং শব্দটো বিভিন্ন মন্ত্ৰৰ ভিতৰত পোৱা যাব। তাৰমানে কি, আপোনাক মই ভাত বনাবলৈ দিছোঁ, চাউল, দালি, আলু, পিঁয়াজ এনেকুৱাকৈ আপোনাক মই অলপমান বস্তু আপোনাক পেলাই দিছোঁ। দিয়াৰ পিছত ক'লে তুমি বনোৱা। সেই বস্তুখিনিয়ে আপুনি ভাতো বনাব পাৰিব, খিচিৰি বনাব পাৰিব, তাৰপিছত ধৰক বিভিন্ন পায়স জাতীয় বস্তু বনাব পাৰিব। ঠিক তেনেকুৱা ধৰণৰ
আপোনাক মই চেনি নিমখ মিঠৈ বুন্দিয়া লাড়ু এনেকুৱা ধৰণৰ বহুত দিলোঁ, তাৰপিছত আপুনি সেইখিনি মিলাই পেলাই আপুনি ধৰক বিভিন্ন ধৰণৰ লাড়ু বনাব পাৰিব। তাৰমানে কি এই মন্ত্ৰবিলাক হ'ল মন্ত্ৰবিলাক হ'ল এই আমি তেওঁলোকে তৈয়াৰ কৰা বস্তু। তাৰমানে আপোনাক সেই সকলোবিলাক ভাত দালি এই সকলোবিলাক ব্ৰহ্মাণ্ডত আছিল, এই ভাইব্ৰেশ্যনবিলাক সকলোবিলাক ব্ৰহ্মাণ্ডত আছিল। আৰু আমাৰ ঋষিসকলে কি কৰিলে, সেই বস্তুবিলাক কালেকশ্যন কৰি এটা এটা এইখিনি ভাত বনালে, এইখিনি দালি বনালে, এইখিনি ভাজি বনালে, এইখিনি খিচিৰি বনালে, এনেকুৱাকৈ বেলেগ বেলেগ কৰিলে। আৰু সেই বেলেগ বেলেগ কৰাটো তেওঁলোকে গম পায়, তেওঁলোকে জানে সেই বেলেগ বেলেগ কৰা মানে কি, সেই ভাতখিনিয়ে খোৱাৰ লগে লগে মোৰ কি হ'ব বা খিচিৰিখিনি মই কোনখিনি সময়ত খাব লাগে সেইখিনিতো মই জানো। ঠিক তেনেদৰে সেই মন্ত্ৰৰ যিটো তেওঁলোকে এটা মন্ত্ৰৰ এটা শৃংখল, এটা শাৰী বনালে, সেই শাৰীটোৱে তেওঁলোকে ক'লে যে এই মন্ত্ৰটো মাতাৰ লগে লগে এই বস্তুটো এক্টিভ হ'ব। এই মন্ত্ৰটো মতাৰ লগে লগে এই মন্ত্ৰ, তাৰমানে বহুত বস্তু পৰি থকাৰ পিছত তেওঁলোকে সেইটো পদাৰ্থৰ ৰূপ দিলে। এনেই এইবিলাক পদাৰ্থই এটা দেখিব পৰা বস্তু এটা ৰূপ দিলে। এই বস্তুবিলাক চব তেওঁলোকে বিভিন্ন ধৰণে, সেইটো কাৰণে মন্ত্ৰত সকলোবিলাক ভাইব্ৰেশ্যন পোৱা যায়। সেইটোৱে হ'ল, সেইটো কাৰণে তেওঁলোকে সেইখিনি গোটেইখিনি একেলগে কালেকশ্যন কৰি তেওঁলোকে আমাক চব মানে কাঁহীকেইখনত সজাই পৰাই তেওঁলোকে আমাৰ বেড বনাই দিলে। মই বিভিন্ন বস্তু পেলাই থ'লোঁ যে পৰি আছে, এইবিলাক লোৱা, তুমি কি বনোৱা। তেওঁ বিভিন্ন ধৰণৰ আইটেম বনাই তেওঁলোকে সেই আইটেমবিলাকৰ সমষ্টি হ'ল বেড। তেওঁলোকে আইটেম বনালে। এতিয়া মহৰ্ষি পিংগলেতো এনেকুৱা পৰ্যন্ত তেওঁ কৈ গৈছিল যে তেওঁ গায়ত্ৰী মন্ত্ৰৰ ৰংটো তেওঁ শ্বেত কৈছিল, শ্বেত বগাৰ এটা ৰূপ। ত্ৰিষ্টুপ যি মন্ত্ৰ, ত্ৰিষ্টুপ মন্ত্ৰৰ ৰং হ'ল ৰঙা, পংক্তিৰ মন্ত্ৰৰ ৰং হ'ল নীলা, ব্ৰেতি মন্ত্ৰৰ ৰং হ'ল ক'লা, জগতী মন্ত্ৰৰ ৰং হ'ল বগা। গতিকে আল্টিমেটলি তেওঁলোকে মন্ত্ৰক আমি দেখা পাব পাৰোঁ। আমাৰ যদি এনেকুৱা এটা মেচিন থাকে যে আমি মন্ত্ৰ চাব পাৰোঁ, তেতিয়াহ'লে হয়তো মই সূৰ্যৰ পৰা মোৰ চাৰিওফালে চব মন্ত্ৰই ঘূৰি ফুৰা দেখিম। আৰু সেই মন্ত্ৰবিলাক এটা কালেকশ্যন হিচাপত আহে। সূৰ্যৰ পৰা যিবিলাক ৰশ্মি আহিব, সেই ৰশ্মিত মই বেছিভাগে গায়ত্ৰী মন্ত্ৰ দেখা পাম। সূৰ্যৰ যি ৰশ্মি আহে, ৰশ্মি অহাৰ লগে তাত মই বেছিভাগ গায়ত্ৰী মন্ত্ৰ দেখা পাম। সেইটো কাৰণে কোৱা হয় যে সূৰ্য প্ৰণাম কৰিলে সদায় গায়ত্ৰী মন্ত্ৰ মাতিবা। গায়ত্ৰী মন্ত্ৰ মাতিলে সূৰ্যৰ দেৱতা সোনকালে কৃপা পোৱা যায়, এইটোৱে কথা। তাৰমানে কি, গায়ত্ৰী মন্ত্ৰ মই যেতিয়া মন্ত্ৰটো মাতোঁ, মন্ত্ৰটো মাতাৰ লগে লগে কি হয়, মই এটা আকৰ্ষণ, তাৰমানে কি, মই এতিয়া পাহাৰৰ এটা কাষত থিয় হৈ যদি মই নামটো মাতোঁ, ৰিপ্লাই পাহাৰটোৰ পৰা সেই একেটা নামেই আহিব। ঠিক তেনেদৰে সেই বস্তুটো মই আকৰ্ষণ কৰিব পাৰোঁ। মোৰ কাষতো আছে, মোৰ শৰীৰৰ ভিতৰতো মন্ত্ৰ ভৰপূৰ হৈ আছে, কিন্তু সেই মন্ত্ৰটো মই থোপ হিচাপত উলিয়াম। বিভিন্ন ভাইব্ৰেশ্যন ভৰ্তি হৈ আছে সেইখিনি মন্ত্ৰ। সেই মন্ত্ৰখিনি মই যদি এটা নিৰ্দিষ্ট আকৃতি দিম, সেই আকৃতিটো মোৰ ফাললৈ আকৰ্ষিত হ'ব। আৰু তাৰ ফলত মোৰ শাৰীৰিক উন্নতি হ'ব, আধ্যাত্মিক উন্নতি হ'ব। আৰু যেতিয়া আমি এটা কথা কওঁ, কথা কোৱাৰ লগে লগে প্ৰথম বায়ুমণ্ডলত এটা প্ৰেছাৰ যাব। সেই প্ৰথম কথাটো ক'ৰ পৰা যোৱা যায় যে মোৰ মনত বিভিন্ন ধৰণৰ ভাইব্ৰেশ্যন থাকিলে মনৰ পৰা মগজু, আৰু মন আৰু মগজুৰ মাজত এটাই আহি কৰিব পাৰে, পশ্চান্তি ওমে কানেকশ্যন কৰে। বেলেগ কোনেও কৰিব নাই। যেনেকৈ ধৰক মই উশাহ ল'লোঁ, উশাহ লওঁতে মোৰ শৰীৰত অক্সিজেন গ'ল। অক্সিজেনটো শৰীৰতো বহুত কোষ আছে, সকলোবিলাকে ল'ব নোৱাৰে। কেৱল শৰীৰৰ তেজৰ হিমগ্ল'বিনহে অক্সিজেন কালেকশ্যন কৰিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ প্ৰত্যেকৰে কাম বেলেগ। মগজু আৰু মনৰ মাজত কালেকশ্যন কৰে পশ্চান্তি ওম। মই যেতিয়া কথা ক'লোঁ, বায়ুমণ্ডল সি ব্যক্তিধ্বনি হিচাপত গ'ল, কাণৰ পৰ্দাত গৈ ইলেক্ট্ৰিক ছিগনেলত পৰিণত হ'ল। ইলেক্ট্ৰিক ছিগনেল গৈ পেলাই আপোনাৰ মস্তিষ্ক পালেগৈ। মস্তিষ্কৰ পিছত সি লাহেকৈ সেই মন নামৰ যি ভাইব্ৰেশ্যনটো, সেই এটা ক্ষুদ্ৰ অংশ মোৰ শৰীৰত আছিল, সেই মন নামৰ ভাইব্ৰেশ্যনটোত গ'ল। আৰু সেই মন নামৰ ভাইব্ৰেশ্যনটো লগত ভাইব্ৰেশ্যনটো যি যাব, সেই অৱস্থাটো কোনেও গম নাপায়। কিহৰ কাৰণে? ই পাৰ্টিকল ডিছপ্লেচমেণ্ট নকৰে। যেনেকৈ ধৰক মই এইখিনিৰ পৰা দৌৰি গৈছোঁ, আপুনি কিবা এটা কাম কৰি আছে, আপুনি গম নাপায়। যদি মই কিবা এটা বস্তু পেলাই থৈ পেলাই দৌৰি নাযাওঁ, তেতিয়াহ'লে আপুনি গম নাপাব যে মই এইফালেদি পাৰ হৈ গৈছোঁ। বা কিবা এটা শব্দ নকৰাকৈ যদি মই দৌৰি যাওঁ, শব্দ কৰি পেলাই যদি দৌৰি যাওঁ, তেতিয়াহে আপুনি গম পাব যে মই এইফালে পাৰ হৈ গৈছোঁ। বা কিবা এটা দেখুৱাই থৈ যাব লাগিব, তাৰমানে কিবা এটা আপুনি অনুভৱ কৰিব পৰা কৰি থৈ যাব লাগিব, তেতিয়াহে আপুনি গম পাব যে মই এইফালেদি দৌৰি গৈছোঁ। ঠিক তেনেকুৱাকৈ ধৰণৰ এই যেতিয়া মস্তিষ্কৰ পৰা মনত যায়, তেতিয়া সি
কোনো বস্তু ডিছপ্লেচমেণ্ট নকৰে। আমাৰ যি পাৰ্টিকলবিলাকত থাকে বিভিন্ন ধৰণৰ পাৰ্টিকল যিবিলাক ভাইব্ৰেশ্যন থাকে সেই ভাইব্ৰেশ্যন ডিছপ্লেচ নকৰে কাৰণে মনৰ মস্তিষ্ক আৰু মনৰ মাজৰ এই কানেকশ্যনটো কোনেও নাজানে আৰু মনৰ পৰা আত্মাত যায়। সেই মনৰ ভিতৰত যিটো আত্মা থাকে, আত্মা ভাইব্ৰেশ্যনটো থাকে, সেই ভাইব্ৰেশ্যনটো মনৰ ভিতৰত যায়। সেইটোৰ কাৰণে অতীজত কয় যে সদায় সত্য কথা ক'বা, কাৰণ ই কানেকশ্যন আছে। যেতিয়া তুমি অসত্য কথা ক'বা, মনটোৱে বেলেগ এটা ভাবিছে, বেলেগ এটা ভাবিছে, আত্মাটোৱে বেলেগ এটা ভাবিছে, কমপ্লিট যেতিয়া হয় ন, তোমাৰ শাৰীৰিক উন্নতি নহয় কেতিয়াও। তোমাৰ সকলোবিলাক ডিছপ্লেচমেণ্ট হৈ থাকে ভিতৰত, তুমি গম নোপোৱাকৈ তুমি কমপ্লিট মানুহটো চেঞ্জ হৈ যাব। তাৰপিছত এইখিনি কথা ক'লোঁ। এতিয়া হেৰি তৈতৰীয় ব্ৰাহ্মণত আছিল, এই আমাৰ যিবিলাকত ব্ৰহ্মাণ্ডত সকলোবিলাক আমি মূৰ্তিমান বস্তু আছে, যেনে গ্ৰহ, গেলেক্সি, গ্ৰহ, নক্ষত্ৰ, এইবিলাকত যিবিলাক মূৰ্তিমান বস্তুবিলাকত আছে, এইবিলাক হ'ল সকলোবিলাক ঋক চন্দ্ৰৰশ্মিত আছে। তাৰমানে ঋক গ্ৰন্থ, ঋক বেদখনত যিমানবিলাকত ভাইব্ৰেশ্যনৰ বা মন্ত্ৰৰ সমষ্টি আছে, মন্ত্ৰবিলাকত টুকুৰাকৈ আছে যিমানবিলাকত, সেই সকলোবিলাক মন্ত্ৰৰ সমষ্টিবিলাকত আমাৰ আমি যিমানবিলাকত ব্ৰহ্মাণ্ডত মূৰ্তিমান বস্তু দেখা পাওঁ, গ্ৰহ, নক্ষত্ৰ এইবিলাকত যে দেখা পাওঁ, সেই সকলোবিলাকতে সেই মন্ত্ৰবিলাকৰ সমষ্টি আছে। তাৰমানে সেই যিমানবিলাক মন্ত্ৰৰ এইবিলাক বস্তু গঠিত হৈছে, সেই সকলোবিলাকৰ ঋকবেদত তেওঁলোকে ৰখাই থৈছে। ঠিক তেনেদৰে যজুৰ্বেদত স্পেচ আছে। তাৰমানে ব্ৰহ্মাণ্ড স্পেচত যিমানবিলাক ভাইব্ৰেশ্যন আছে, সেই ভাইব্ৰেশ্যন এটা কালেকশ্যন কৰি এটা ভাইব্ৰেশ্যন, এটা সমষ্টি তৈয়াৰ কৰি এটা সমষ্টি। তাৰমানে কি, মই ক'লোঁ নহয়, ভাত দালি এইবিলাকত ভাতকেইটা হোৱাৰ লগে লগে আপুনি খাব। আপোনাকতো চেনি সোপা আপুনি ডাইৰেক্ট মুখত সোমাই দিব নোৱাৰে, চাহকাপ হোৱাৰ পিছতহে আপুনি খাব পাৰিব। ঠিক তেনেকুৱা ধৰণৰ প্ৰত্যেকে তেনেকুৱাকৈ এটা গঠিত হৈ পেলাই এটা নিৰ্দিষ্ট কাম কৰি আছে, পথ তৈয়াৰ কৰি আছে। ইলেক্ট্ৰন প্ৰটন আহিবৰ কাৰণে এটা পথ তৈয়াৰ কৰি, ফটন অহা যোৱা কৰিবৰ কাৰণে এটা পথ তৈয়াৰ কৰি আছে এই আকাশত, স্পেচত। গতিকে সেই অহা যোৱা কৰিবৰ কাৰণে যিটো পথ তৈয়াৰ কৰিছে, সেই কি হিচাপত তেওঁলোকে তাৰমানে তৈয়াৰ হৈ আছে, সেইখিনি কালেকশ্যন আছে যজুৰ্বেদত আছে। ঠিক তেনেকৈ সূৰ্যৰ পৰা যে বিকিৰণ আহে, সেই সকলোবিলাকত আছে সামবেদত। শতপথ ব্ৰাহ্মণত আছে অচি আদিত্য সুমানি, তাৰমানে সামৰশ্মি সূৰ্য কিৰণৰ মাজত আছে। তাৰমানে সামবেদত যিমানবিলাক ৰশ্মিৰ কথা উল্লেখ আছে, এইবিলাক সূৰ্যৰ পোহৰৰ পৰা, সূৰ্যৰ কিৰণৰ ভিতৰত আছে সেই সামৰশ্মি। তাৰমানে বিশ্বত ব্ৰহ্মাণ্ডত যিমানবিলাকত পোহৰ আছে, ব্ৰহ্মাণ্ডত যিমান পোহৰ গৈছে, সেই সকলোবিলাকতে সামৰশ্মি আছে। এইখিনিয়ে হ'ল মোটামুটি এটা ধাৰণা। গতিকে আৰু বিশেষ চাগে নকওঁ, বহুত দীঘলীয়া হৈ গ'ল বিষয়টো, আৰু বহুত আছে, বহলাই ক'বলৈ গ'লে বহুতে আছে। এতিয়া প্ৰাণ ৰশ্মি যেতিয়া ওলাই যাব, সি সদায় স্পেচত যাব নোৱাৰে, সি সদায় মনস্তত্ব, কাৰণ সি স্পেচতকৈ বহুত গুণে বেছি। আইনষ্টাইনৰ থিয়ৰী মতেতো স্পেচত সূৰ্য পোহৰতকৈ বেছি বেগাই আৰু যাব নোৱাৰে। সূৰ্যৰ পোহৰতকৈ বহু গুণে বেছি স্পীডত গতি কৰিব পাৰে মন। সেই মনস্তত্বতহে প্ৰাণ ৰশ্মি থাকে। সেইটো কাৰণে মানুহ এটাৰ পৰা প্ৰাণ ওলাই যোৱাৰ লগে আমি তাক ৰখাব নোৱাৰোঁ। আমাৰ মনৰ ভিতৰত চিন্তাবিলাক অহৰহ আহি থাকে এইটো কথাৰ কাৰণে। এই সূৰ্যৰ ৰশ্মিতকৈ সূৰ্য পোহৰতকৈ বহু গুণে বেছি। বাৰু, ইয়াৰ পিছৰ অধ্যায়ত আমি ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰাচীন ভাৰতীয় অস্ত্ৰ শস্ত্ৰ কিছুমান তৈয়াৰ কৰা হৈছিল। তাৰ ভিতৰত 2-এটা অস্ত্ৰ শস্ত্ৰৰ কথা পাৰিলে মই ক'ম নেক্সট খণ্ডটোত। ধন্যবাদ।